মাতৃৰ হিচাপ। দেউতাকৰ মৃত্যুৰ পাছত মাকে জিতুক বৰ কষ্টৰে ডাঙৰ কৰিছে। আনৰ ঘৰত কাম কৰি তাক পঢ়ুৱাইছে। সিও মাকৰ কষ্টবোৰ দেখি মনতে ভাবে সি ভালকৈ পঢ়া শুনা কৰি এদিন মাকৰ কষ্টবোৰ নোহোৱা কৰিব। মাকে কিন্তু হাজাৰ কষ্ট কৰিলেও তাৰ মুখখন দেখিলে সকলো কষ্ট পাহৰি যায়। লাহে লাহে সময় বাগৰিল। এদিন সি এটা চাকৰিও পালে। চাকৰি পোৱাৰ পাছত মাকৰ কথা মতে এদিন তাৰ বিয়াও হৈ গ'ল। মাকে ভাবিছিল বোৱাৰী এজনী আহিলে ঘৰখন ফৰকাল হৈ পৰিব। কথাবোৰ কিন্তু মাকে ভবাৰ দৰে নহ'ল। জিতুৰ পত্নী আছিল অতি আধুনিক। শাহুৱেকৰ সহজ সৰল গাঁৱলীয়া স্বভাৱবোৰ তাই অলপো ভাল পোৱা নাছিল। লাহে লাহে তাই গিৰিয়েকৰ ওচৰত আপত্তি কৰিবলৈ ধৰিলে। এদিন তাই বৰ খঙেৰে জিতুক ক'লে, হেৰা, সোনকালে তোমাৰ মাৰৰ কিবা এটা ব্যৱস্থা কৰা। এনেকুৱা মানুহৰ লগত মই আৰু থাকিব নোৱাৰোঁ। একো ধৰণৰ ষ্টেণ্ডাৰ্ড মিলাব নাজানে। মোৰ ফ্ৰেণ্ডবিলাকৰ আগত কিমান লাজ পাওঁ এবাৰ ভাবি চাইছানে? এইবুলি উচাত মাৰি তাই ৰুমৰ পৰা ওলাই গ'ল। পত্নীৰ কথাত কোনোদিনেই প্ৰতিবাদ নকৰা জিতুৱে কথাবোৰ বেয়াৰ ফালে ঢাল লোৱা দেখি মাকক ক'লে, মা, মই এতিয়া যিকোনো ধৰণৰ ঋণ পৰিশোধ কৰিবৰ বাবে সমৰ্থ। গতিকে মই ভাবোঁ তুমি মোক সৰুৰে পৰা তুলি তালি ডাঙৰ কৰি পঢ়ুৱালৈকে যিমান টকা খৰচ কৰিলা আৰু যিমান কষ্ট কৰিলা তাৰ হিচাপটো দিবা। মই তোমাৰ এই ঋণ পৰিশোধ কৰিম আৰু তাৰ পাছত আমি বেলেগ বেলেগকৈ থাকিম। জিতুৰ কথা শুনি মাক অলপ সময় মনে মনে থাকিল। মাকৰ বুকুত যেন এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিলে। নিজক চম্ভালি লৈ মাকে ক'লে, বোপাই, হিচাপবোৰ অলপ দীঘলীয়া, মোক অলপ সময় লাগিব। জিতুৱে ক'লে, হ'ব মা। সেইদিনা ৰাতি মাক জিতুৰ ৰুমলৈ গ'ল। সি টোপনিত লালকাল। মাকে তাৰ বিচনাৰ এফালে পানী ঢালি দিলে। জিতু আনফালে মূৰ কৰি শুলে। মাকে আনফালেও পানী ঢালি দিলে। এনেকৈ সি যিফালেই শুৱে মাকে সেইফালেই পানী ঢালে। এইবাৰ সি খঙত চিঞৰি উঠিল, মা, বিচনাখনত কিয় পানী ঢালিছা? মাকে মিচিকিয়া হাঁহি মাৰি ক'লে, তুমিতো মোক কৈছিলা মই তোমাৰ বাবে যিমান কষ্ট কৰিলোঁ সকলোবোৰ হিচাপ কৰিবলৈ। তোমাৰ কথা মতেই মই এয়া তাৰ আৰম্ভণিহে কৰিছোঁ। আৰু তুমি এতিয়াৰ পৰাই অতিষ্ঠ হৈছা। তুমি সৰু হৈ থাকোঁতে তুমি বিচনাত প্ৰস্ৰাৱ কৰাৰ বাবে মই কত যে ৰাতি সাৰে থাকিলোঁ তাৰ কোনো হিচাপ নাই। তোমাৰ যেতিয়া গা বেয়া হয় গোটেই ৰাতি মই তোমাৰ মুখলৈ চাই চাই পাৰ কৰি দিওঁ। তোমাৰ পৰীক্ষাৰ ফিজ দিবৰ বাবে যেতিয়া টকা নাছিল মই অসুখীয়া গাৰে আনৰ ঘৰত কাম কৰি টকাৰ যোগাৰ কৰিছিলোঁ। মাকৰ কথা শুনি জিতুৰ চকুৰ পানী বৈ আহিল। এইজনী মাককেই সি এনে কথা কৈছিল যিজনী মাকে তাৰ বাবে সকলো ত্যাগ কৰিলে। কথাবোৰ ভাবি ভাবি তাৰ নিজকে ক্ষমা কৰিব নোৱাৰা অপৰাধী যেন অনুভৱ হ'ল। সঁচাই মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।